নাৰদ বসুদেৱৰ সংবাদ নাৰদ আৰু বসুদেৱৰ মাজত হোৱা এটা আলোচনাৰ মাজেদি আমাক বিষয়বস্তুখিনি জনাব বিচাৰিছে কি বুলি কৈছে বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত পাইলা পৰীক্ষিতে শুক মুনিৰ মুখত আজি আমি যিখন জ্যোতিনগৰ নামঘৰৰ তলত বহি শুনিছো এই ভাগৱত ক'ত আছিল পূৰ্বতে বৈকুণ্ঠত স্বাদত অমৃতময় পৰম আনন্দ ৰস পূৰ্বতে আছিলা বৈকুণ্ঠত কৃষ্ণৰ কৃপাত পাছে অৰ্ধেক বয়স গৈলে পাইলে ব্ৰহ্মা পদ্মকলপত পদ্মকলপত আধা বয়স যাওঁতে ব্ৰহ্মাই ভগৱানৰ মুখৰ পৰা পাইছে পাই কি কৰিলে ব্ৰহ্মা দিলা নাৰদক ইটো ফলৰ ৰহস্যক নাৰদে ব্যাসক আনি দিলা নগৈল তিলেক ভাগি ইডালে সিডালে লাগি শুক মুখে মাটিত নামিলা এতিয়া ভগৱন্তই ব্ৰহ্মাক ক'লে ব্ৰহ্মাই নাৰদক নাৰদে ব্যাসক ব্যাসে শুকক শুকে পৰীক্ষিত কোৱা ভাগৱত আমি জ্যোতিনগৰ নামঘৰত বহি শুনি আছো কিমান ভাগ্যৱান এই উপলব্ধিটো কৰিব লাগিব দেই গতিকে পৰীক্ষিতে শুকৰ মুখেদি পালে 7 দিন শুনি সুখে তৰিলা নিৰপতি শুকৰ মুখেদি 7 দিন 7 ৰাতি নীৰৱ নিশ্চিন্তভাৱে ভাগৱত শুনাৰ কাৰণে যদি পৰীক্ষিতে গতি পায় আমি গোটেই জীৱনত যদি শুনিব পাৰো আমি গতি পাম নে নেপাম এই কথাটো আমাৰ আজি প্ৰত্যেকৰে উপলব্ধি হ'ব লাগিব দেই প্ৰত্যেকৰে উপলব্ধি হ'ব লাগিব ঘূৰ কলি যুগে আত পৰে নাহি গতি কলি যুগৰ মানুহ হিচাপে ঈশ্বৰৰ কথা নুশুনিলে কোনো জীৱই গতি পাব নোৱাৰে ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰে আমাৰ দেহটো সুস্থ কৰি ৰাখিব নোৱাৰে মনটো শান্তিত ৰাখিব নোৱাৰে দেই বহুত ধন ধান টকা পইচা গাড়ী মটৰ থকা মানুহৰ মুখত হাঁহি নাথাকিবও পাৰে শৰীৰটো সুস্থ নহবও পাৰে সেইকাৰণে সেইবিলাক সম্পদক মিছা বুলি কৈছে গুৰুজনে সম্পদকো জানা নুহি সম্পদ জানা আপদকো নুহি আপদ পৰম সম্পদ হৰি ভকতি আপদ জানা হৰি বিৰকতি ঈশ্বৰৰ প্ৰতি যাৰ শ্ৰদ্ধা নাই সি যিমান ধন ধান টকা পইচা মাজতে থাকক সুমংগলেই অমংগল জানা কৃষ্ণ বিনে অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে ব্যৱসায় বাণিজ্য নদন বদন হৈ থাকিব পাৰে কিন্তু অমংগলৰ পৰা মুক্ত হ'ব নোৱাৰে এয়া ভাগৱতৰ বাণী আপোনাৰ এটাৰ পিছত ওৱান আফটাৰ আনাদাৰ এটাৰ পিছত এটা অমংগল আপোনাৰ জীৱনলৈ নামি আহিব পাৰে আজি বোলে ইটো কালি বোলে সিটো কিন্তু অমংগল হৈছে ভগৱন্তৰ নাম লওক সুমংগল হৈ যাব গতিকে ভগৱন্তৰ নাম বিনে জীৱক শান্তিত ৰাখিব পৰা শক্তি আনৰ নাই আন যত সবে মিছা ভক্তিৰ অভাৱে মনত ৰাখিব ভক্তি 9 বিধ তাৰ ভিতৰত যিকোনো এবিধ আপোনালোকে আচৰণ কৰিলেই জীৱ সাৰ্থক হৈ যাব শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সখিত্ব পদসেৱন আত্মনিবেদন স্মৰণ আপুনি এনেকুৱা কৰ্ম তৎপৰতাত এনেকুৱা চৰকাৰী চাকৰিত এনেকুৱা এটা বিষয়ত জড়িত যে আপোনাৰ গুৰু গৃহত সোমাই বহু সময় ঈশ্বৰৰ প্ৰাৰ্থনা কৰি থাকিবৰ কাৰণে শৰণ ভজনৰ মন্ত্ৰ গাই থাকিবৰ কাৰণে আপোনাৰ হাতত সময় নাই তেতিয়া আপুনি ধূপজাল জ্বলাই কৃষ্ণ বুলি স্মৰণ কৰি আহিলেও ভগৱন্ত সন্তুষ্ট হ'ব কাৰণ ভগৱন্ত সকলোৰে হৃদয়তে আছে আপুনি সময়ৰ তাৰণাত পৰি তেওঁৰ নাম লোৱা নাই নে অৱহেলা কৰি লোৱা নাই আপোনাৰ হাতত সময় আছে সন্ধ্যা হৈছে গা পা ধুই ধূপ এডাল জ্বলোৱাৰ ঠাইত ল'ৰাটো বা ছোৱালীজনী বোপাই তয়ে ধূপডাল জ্বলাই থৈ আছ তয়ে বন্তি গছ জ্বলাই থৈ এই বুলি যদি কৈছে আপুনি ঈশ্বৰৰ কেতিয়াও প্ৰিয় হ'ব নোৱাৰে হাতত সময় আছে ঈশ্বৰৰ নাম ল'বলৈ আপুনি অৱহেলা কৰিছে সেইকাৰণে মহাপুৰুষে কৈছে হেন জানি ভকতিত তেজিও আলাস আৰু কি মনুষ্য হুইবা এৰা ইটো আস আমাক 3 বাৰলৈকে মানুহ জন্ম দিছে বুলি শাস্ত্ৰত উল্লেখ আছে 3 বাৰ নৰতনু দেন্ত ৰংগ কৰি তৰিব লোকত মুখে হৰি নাম স্মৰি তথাপিতো যিটো লোক নভৈল নিষ্ঠাৰ আৰু পুনৰপি দেহ নাহি জানা তাৰ 3 বাৰকে মানুহৰ জন্ম দিয়ে মুখত যেনে তেনে ঈশ্বৰৰ নামটো আহক আৰু গুৰুজনে কৈছে এইটোৱে শেষ বাৰ বুলি ভাবি ভকতিত অৱহেলা নকৰিবা আকৌ মানুহৰ জন্ম পাম বুলি বাঞ্ছা নকৰিবা মানুহৰ জন্ম পাই যদি ঈশ্বৰৰ নাম নুশুনা মনুষ্যৰ জন্ম পাই হৰি নভজিলা অৱশ্যে হুইবা ভাই তীৰ্ণ তৰুখিলা য'ৰ পৰা আহিছো তালৈ ঘূৰি যাব লাগিব আমাৰ জীৱটোৰ প্ৰথম আৰম্ভণি তৰুতীৰ্ণ শিলাৰ পৰা হৈছে বেদৰ মতে বিংশতি লক্ষণম স্থাৱৰম আমি প্ৰত্যেকে 20 লক্ষ বাৰ বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আহিছো
নৱলক্ষম জলজ 9 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছোঁ নৱলক্ষম কুৰ্মাঞ্চ 9 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ মানে কাছৰ জন্ম উভচৰ প্ৰাণী জন্ম পাইছোঁ 30 লক্ষ পশু নাম 30 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু হৈ আহিছোঁ 10 লক্ষ পক্ষী নাম 10 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি জন্ম পাই আহিছোঁ 4 লক্ষ বানৰা 4 লক্ষবাৰ আমি বান্দৰৰ জন্ম পাইছোঁ বিভিন্ন প্ৰজাতিৰ 2 লক্ষ ধমান বা হিতাহিত জ্ঞান শূন্য 2 লক্ষবাৰ হিতাহিত জ্ঞান শূন্য অৰ্ধমানৱ চিম্পাঞ্জিৰ দৰে জন্ম ধাৰণ কৰিছোঁ এই 84 জনী পাৰ হোৱাৰ পিছতে তথৌ মনুষ্যত্ব প্ৰাপ্য তত কৰ্মাণি সাধয়ে তাৰ পিছতে পুণ্য সঞ্চয় কৰি মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছোঁ এতিয়া মানুহৰ প্ৰধান কৰ্তব্য কি হৰি গুণনাম শ্ৰৱণ কীৰ্তন ভজিও হৰি চৰণ মনুষ্য হুইবাৰ এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন চাৰিমুঠি জীৱৰ ভিতৰত আমি মানুহৰ বাদে ঈশ্বৰক ভজিব পৰা শক্তি আনৰ নাই অসংখ্যাত জীৱ আছে সংখ্যাৰৰ ভিতৰে মনুষ্যকে ভজে আনে ভজিতে নপাৰে অসংখ্য জীৱ আছে পৃথিৱীত কিন্তু মানুহৰ বাদে ঈশ্বৰক ভজিব পৰা শক্তি আনৰ নাই তেনে এটা জন্ম পায় যদি আপুনি ঈশ্বৰৰ নামৰ প্ৰতি গুৰুত্ব নিদিয়ে তে আপোনাক আকৌ তৰুতীৰ্ণ শিলালৈ পঠিয়াই দিব আপুনি ওপৰলৈ যাব নোৱাৰিব আকৌ তললৈ গুচি যাব গতি হয় ঊৰ্ধ্ব গতি নহয় অধোগতি ভাগৱত শুনি যদি সংস্কাৰ হয় জীয়াই থাকোঁতে শান্তি পাব মৰিলে সদ্গতি পাব ভাগৱত নুশুনা জীৱই জীয়াই থাকোঁতে অশান্তি পাব মৰিলে অধোগতি যাব এয়াই জীৱৰ গতি মনত ৰাখিব জীৱৰ গতি হয় ঊৰ্ধ্ব গতি নহয় অধোগতি গতিকে ইয়াত কৈছে যে শুক নিগদতি শুনিউক পৰীক্ষিত বসুদেৱ নাৰদ সংবাদ বিপৰীত বসুদেৱ আৰু নাৰদৰ মাজত যিটো সংলাপ হৈছিলে অতি বিপৰীত সংলাপ অতি আচৰিত সংলাপ নিমি নৱ সিদ্ধ যেন ভৈলা উপাখ্যান এটা উপাখ্যান মই যে কৈছোঁ আখ্যান উপাখ্যান আৰু কাহিনী উপকাহিনী ইয়াৰ মাজেদি আমাক কেৱল নীতি শিক্ষা কৈ আছে আধ্যাত্মিক শিক্ষাৰ জ্ঞান দি আছে ভাগৱতে কিন্তু কওঁতে মানে বিভিন্ন ৰূপকৰ আৰ্হিৰে আমাক কৈ আছে গতিকে কহু সাৱধানৰ ৰাজা শুয়ো সাৱধান আপোনালোকে প্ৰত্যেকে আজি উদ্দেশ্য ইয়ালৈ অহা চবৰে লক্ষ্য কি বাৰু ভাগৱত শুনিবলৈ আহিছে হয়নে বাৰু এতিয়া ভাগৱত শুনিবলৈ আহিলে 100% পুণ্য হৈ যাব উপজয় পুণ্য ঈশ্বৰৰ কথা শুনিবলৈ আহিলে পুণ্য উপাৰ্জন হয় বুলি ভাগৱতে কৈছে বেদে কৈছে উপজয় পুণ্য পাপ হুৱে দূৰ মিলে মহা মুখ্য সুখ প্ৰচুৰ আপুনি যেতিয়া পুণ্য সমুৱাই পাপ উলিয়াই দিব পাৰিব তেতিয়াহে আপুনি মনে ভবা সুখটো ভগৱানে দিব পাৰিব আপুনি যেতিয়ালৈকে পাপ উলিয়াই দিব নোৱাৰিব তেতিয়ালৈকে মনে ভবা সুখটো ভগৱানে আপোনাক দিব নোৱাৰে পাপ কি বস্তু পাপ আপুনি কাৰোবাক দেখুৱাই দিয়া বস্তু নহয় পাপ হৈছে কি কিছুমান মনৰ বেয়া গুণৰ সমষ্টি দাৰ্শনিকৰ অভিমত কুবুদ্ধি অসৎ চিন্তা অসৎ ভাৱনা অসৎ পৰিকল্পনা কুসংস্কাৰ অন্ধবিশ্বাস মনৰ সংকীৰ্ণতা কুপৰম্পৰা এইবিলাক পাপ আপোনালোকে আজি কৃষ্ণ কথা শুনিবলৈ আহিছে কৃষ্ণ কথা কৈ থকা সময়ত যদি অন্য কথা পাতি থাকে তেতিয়া আপোনাক কিহে পালে বাৰু কুবুদ্ধিয়ে পালে আপুনি কৃষ্ণ কথাৰ পৰা মনটো আঁতৰাই লৈ গ'ল তাৰ কাৰণে হাত কাৰ আছে ভগৱানৰ মায়াৰ হাত আছে ভগৱানে কৈছে জ্যোতিনগৰ প্ৰাথমিকলৈ অহা আজি সকলো বাপ বৈষ্ণৱে যদি ভাগৱতৰ কথা একান্ত মনে শুনি দিয়ে সবকে যদি মই সমান পুণ্য দি দিব লাগে সবকে যদি বৈকুণ্ঠলৈ পঠাই দিব লাগে তেতিয়া মোৰ মায়া বজাৰখনেই বন্ধ হৈ যাব সেইকাৰণে মই জীৱক লৈহে আনন্দ কৰি আছোঁ গতিকে ইয়ালৈ শুনিবলৈ অহা ভাগৱত শুনিবলৈ অহা বহুত মানুহক মানে তেওঁৰ মায়াই পাই পেলাই গ্ৰাম্য কথা পঠাই দিব চাহ তামোল খোৱাৰ কথা ভবাই দিব ঘৰত এৰি থৈ অহা কামকেইটাৰ কথা ভবাই দিব অৰ্জুনক কৈছে ৰীতে হথং য়ৎ প্ৰত্যেত ন প্ৰত্যেত স্বাত্মানি তৎ অবিদ্যাত্মানো যথা য়াভাসো যথাহাত্মহ মোৰ মায়া নামৰ শক্তিৰ দ্বাৰা কাৰোবাৰ মনটো মূল খুঁটিৰ পৰা আঁতৰাই দিব এইটোৱে হ'ল ভগৱানৰ বিনোদ বিলাস আনন্দ সেই ৰহস্য আমি ভেদ কৰিব লাগে সেইকাৰণে অৰ্জুনক কৈছে তুমি জীৱনৰ যিটো দিনা যিটো মুহূৰ্তত মোৰ নিৰ্মল গুণ কীৰ্তন শুনিবলৈ পাবা সেইদিনাখন তোমাৰ অক্ষয় পুণ্য হ'ব অপৰম মংগল নাম জীপনচৰ ধায়ে শুনৈ হৰৈ পাপ তাহাৰ দুগুণ
অনিচ্ছাত এক গুণ শ্ৰদ্ধাত দুগুণ নাম এহি মতে বুজিবা অৰ্জুন। অৰ্জুনক বেছ কৰি আমাক কৈ আছে যে মোৰ নাম যিমান শ্ৰদ্ধাৰে শুনিবা দুগুণ দুগুণ পাপৰ পৰা মুক্ত হ'ব পাৰে, যদি শ্ৰদ্ধাহীনভাৱে শুনা এগুণ পাপৰ পৰাহে মুক্ত হ'ব পাৰে। তাৰ বাস্তৱ উদাহৰণ আমি যদি ল'ৰা ছোৱালী পঢ়া ল'ৰা ছোৱালীলৈ চাওঁ, একেখন স্কুলৰে দশমমানৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী, পঢ়ুৱা মাষ্টৰ একেকেইজনেই, প্ৰশ্ন কাকত একেখনেই, কিন্তু ফলাফল বেলেগ বেলেগ। একেখন স্কুলৰ দশমমানৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দি কোনোবাই ষ্টেণ্ড কৰে, কোনোবাই ডিষ্টিংশ্যন পায়, কোনোবাই ষ্টাৰ পায়, কোনোবাই লেটাৰ পায়, কোনোবাই ফাৰ্ষ্ট ডিভিজন, কোনোবাই ছেকেণ্ড ডিভিজন, কোনোবাই থাৰ্ড ডিভিজন, কোনোবাই ফেইল কৰে। ৰহস্য ক'ত? স্কুল একেখনেই, পঢ়ুৱা মাষ্টৰ একেকেইজনেই, প্ৰশ্ন কাকত একেখনেই, কিন্তু ফলাফল বেলেগ বেলেগ হৈ গ'ল। এই ৰহস্য ভেদ কৰিবৰ কাৰণে আহিব লাগিব দেই, মনত ৰাখিব। এই ৰহস্য ভেদ কৰিবৰ কাৰণে আমি ভাগৱত শুনিবলৈ আহিব লাগিব। ভাগৱত নুশুনা মানুহে ৰহস্য ভেদ কৰিব নোৱাৰাৰ কাৰণে কাষৰ মানুহঘৰ উন্নতি হ'লে হিংসা কৰে। আমাৰ সমাজত বহুত মানুহে আনৰ উন্নতি দেখিলে হিংসা কৰা মানুহৰ সংখ্যা বেছি হৈ আছে। সেইটো স্বভাৱ যদি কাৰোবাৰ আছে আজি ইয়াতে এৰিব দেই। আপোনাৰ আনক হিংসা কৰা মানুহে কেতিয়াও ঈশ্বৰ প্ৰিয় হ'ব নোৱাৰে আৰু মনৰ কামনা ঈশ্বৰে পূৰণ হ'বলৈ নিদিয়ে। দশম স্কন্ধ ভাগৱতত সেই কথা কৈছে। অপৰৰ সম্পদ দেখি মৰে যিটো চক্ষু পুৰি, তাৰ আশা সবে হুৱে নষ্ট। তোমাত বিমুখ ভৈলে একো আত সুখ নাই, মিছা সবে যত কৰে কষ্ট। আপুনি যিমান শিলত মূৰ এচাৰি কষ্ট কৰি উপাৰ্জন নকৰক কিম্বা, তেওঁ থকা হৃদয়খনত যদি পৰহিংসা ভাৱ লৈ আছে, আপোনাৰ মনৰ কামনা কেতিয়াও পূৰণ হ'বলৈ নিদিয়ে। মনৰ কামনা পূৰণ নোহোৱা মানুহে খোলা হাঁহি মাৰিব নোৱাৰে। খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰা ভাল নহয়, কমনীয়তা নাবাঢ়ে, আয়ুস নাবাঢ়ে। বাইবেলত চলোমনে কৈছে, মেৰী হাৰ্ট ডুৱেট গুড লাইক এ মেডিচিন, এ ব্ৰকেন হাৰ্ট ড্ৰাইড দ্য বোন। যাৰ হৃদয়ত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব, চেহেৰা ধুনীয়া কৰিব, কমনীয়তা বাঢ়াব, আয়ুস বঢ়াব। যাৰ হৃদয়ত দুখ বেদনাই ভৰি থাকিব সি আৰু ঘিউ মৌ খাওক, হাড়লৈকে শুকাই যাব। আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে দেই, যদি মনটো আনন্দত ৰাখিব নোৱাৰে। মন আনন্দত ৰাখিব নোৱাৰিলে আপোনাৰ ঘিউ মৌয়ে কেতিয়াও চেহেৰা ভাল কৰিব নোৱাৰে। এই তথ্য আমাক দি আছে, এই কথা আমি ইয়াৰ পৰা উপলব্ধি কৰিব লাগিব। তাৰপিছত কৈছে যে কহো খাব শেষৰ ৰাজা হুইও সাৱধান। আজি নাৰদ আৰু বসুদেৱৰ মাজৰ সংলাপৰ বিষয়ে তোমাক কম। পৰীক্ষিতক কৈছে তুমি সাৱধানেৰে শুনিবা। পৰীক্ষিতক বেছ কৰি লৈছে, আধাৰ কৰি লৈছে। আমাক কৈ আছে যে আমি যিকণ সময় শুনিম আগ্ৰহেৰে শুনিম, যাতে আমাৰ মনৰ সংশয়বিলাক দূৰ হৈ যায়। বাৰে বাৰে নাৰদক প্ৰথান্ত মাধৱে, নেৰন্ত দ্বাৰকা ঋষি কৃষ্ণক গৌৰৱে। নাৰদে কৃষ্ণৰ লগত সংলাপ কৰি আছে দ্বাৰকাত গৈ। নাৰদক কৈছে তুমি যোৱা, কিন্তু যাব নোখোজে। তাৰপিছত কি বুলি কৈছে, জীৱন্তে মুকুটত এহো জানিবা সাক্ষাৎ। তেওঁ জীৱন্ত মুক্ত হৈ আছে। কোন? নাৰদ, যিজনে সদায় ঈশ্বৰৰ নাম লৈ থাকে, যিজনে সকলোকে বিষ্ণুময় দেখে। বিষ্ণুময় দেখে যিটো সমস্ত জগত, জীৱন্ততে মুক্ত সিটো অচিৰ কালত। যি মানুহে সমস্ততে ঈশ্বৰক উপলব্ধি কৰিছে তেওঁ জীৱন্ত মুক্ত হৈ যায়। যি মানুহে প্ৰাৰ্থনা কৰোঁতে চকু পানী ওলাই যায় সেইজন জীৱন্ত মুক্ত। আমাৰ ভাগৱতে কৈছে, হৰি হৰি উচ্চাৰণতে যাৰ নয়নৰ হন্তে, ঝৰৈনীৰ শৰীৰ পুলক, ভৈলা সংসাৰৰ পাৰ, মৰিবে ন লাগে তাৰ, অজীৱন্ততে পাইলে কৃষ্ণক। ইয়াতে পাই গ'ল তেওঁ। মনত ৰাখিব, খুব বিৰল। আমি কেতিয়াবা দেখোঁ কিছুমান গৃহস্থী ঘৰত পাঠৰ অন্তত, নামৰ অন্তত সেৱা কৰিবলৈ ক'লে আধা প্ৰাৰ্থনা গোৱা, আধা গাব নোৱাৰা হৈ যায়, চকু পানী ওলাই যায়। এই স্তৰলৈকে যদি আপুনি নিজক উত্তৰণ কৰিব পাৰে, আপুনি জীৱন্ত মুক্ত হৈ যাব। মনত ৰাখিব কথাটো। আপোনাৰ মনটো ঈশ্বৰৰ লগত সমাধি হৈ গৈছে। যেতিয়ালৈকে মিলি নাযাব তেতিয়ালৈকে চকু পানী ইচ্ছা কৰি উলিয়াব নোৱাৰে। এই তথ্য দি আছে। গতিকে আমাৰ এতিয়া ভাদ মাহ আহি আছে। দিনত ভকতসকলে, দিনত আইসকলে আমাৰ ভদীয়া নাম গাব, ৰাতি আমাৰ অসমৰ এইটো এটা পবিত্ৰ মাহ। গতিকে অসমৰ সকলো নামঘৰতে ভাদ মাহ আৰম্ভ হোৱাৰ লগে লগে নাম আৰু পাঠ আদি পৰিচালনা কৰে। দিনত আইসকলে নাম লয়, ৰাতি ভকতসকলে শাস্ত্ৰ ভাগৱত পঢ়ে। এতিয়া আমাৰ কি হয়,
এগৰাকী আয়ে যদি একাদিক্ৰমে 4 দিন আহিলে 5 দিনৰ দিনাকৈ মই 4 দিন একেবাৰে গ'লোঁ আজি নাযাওঁ আৰু আমাৰ ভকতে যদি 3 দিন একেৰাহে ভাগতলৈ আহিলে মই 3 দিন একেৰাহে গৈছোঁ আজি নাযাওঁ আৰু আমাৰো তেনেকুৱা অৱহেলা আহে কৃষ্ণটো নাৰদক যোৱা বুলি কৈ আছে তেওঁ যাব খোজা নাই অথচ তেওঁ সদায় ঈশ্বৰৰ নাম লৈ জীৱন্ত মুক্ত হৈ আছে এই দৰ্শনটো আমাক দি আছে যে বাৰে বাৰে নাৰদক পঠান্ত মাধৱে নিৰন্ত দ্বাৰকা ঋষি কৃষ্ণক গৌৰৱে কৃষ্ণৰ লগত কথা শুনি তেওঁ ইমান আনন্দ পাইছে যাবলৈ কৈ থকা সত্ত্বেও যাব খোজা নাই এই যিটো অনুৰাগ এইটোৱে হৈছে ভক্তি পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি ঈশ্বৰৰ কথা শুনিবৰ কাৰণে জানিবৰ কাৰণে বুজিবৰ কাৰণে মনৰ যিটো অনুৰাগ সেইটোৱে হৈছে ভক্তিৰ প্ৰতীক আজি আপোনালোক বহি আছে অনুৰাগ লৈ পেলাই বহি আছে কিনো কয় আজি ভাগৱতত শুনিবৰ কাৰণে আগ্ৰহ লৈ আছে আপোনাক 6টা প্ৰমোচন দি দিব আজি এই অনুৰাগে আমাক প্ৰত্যেককে 6টা প্ৰমোচন দিব মনত ৰাখিব কথাটো আগ্ৰহ ৰতি প্ৰীতি ভক্তি শান্তি 6 নম্বৰত মুক্তি এই স্তৰলৈকে আমাৰ জীৱটো আহিবই লাগিব এই জন্মত নহলে পিছৰ জন্মত আহিব লাগিব পিছৰ জন্মত নহলে পিছৰ জন্মত আহিব লাগিব আপুনি আজিৰ দৰে ভকতৰ অনুষ্ঠানত আহি ঈশ্বৰৰ কথা শুনি আপুনি মুক্তিৰ পথ প্ৰশস্ত কৰিব লাগিব ঈশ্বৰৰ কথা নুশুনা জীৱ কেতিয়াও ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰে সি ঘূৰি থাকিব লাগিব চক্ৰবত পৰিৱৰ্তনতে দুখানিছ সুখানিছ কৰ্ম দুখত আমাৰ জীৱ চকৰিৰ দৰে ঘূৰি থাকিব লাগিব গতিকে ভাগৱত শুনি সংস্কাৰ হ'ব লাগিব আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে সংস্কাৰ হ'বৰ কাৰণে শুদ্ধৰণি হ'বৰ কাৰণে আমি বেয়া এৰি ভাল ল'বৰ কাৰণে বেয়া এৰি ভাল লোৱাটোৱেই বৈজ্ঞানিক দৃষ্টিভংগী ভাগৱত কিয় শুনিব লাগে বেয়া এৰি ভাল ল'বৰ কাৰণে এইটো বৈজ্ঞানিক দৃষ্টিভংগী আমি যেতিয়ালৈকে বেয়া এৰিব নোৱাৰিম তেতিয়ালৈকে ভগৱানে আমাক ভালত ৰাখিব নোৱাৰে এইটো হৈছে বেদৰ মত যে একেটা সীমাতে এজনে কুঁহিয়াৰ ৰুইছে এজনে তিতা কেৰেলা ৰুইছে তিতা কেৰেলা ৰোৱাজনে যদি ভগৱানক কুঁহিয়াৰ ৰোৱাজনৰ ৰস খোৱা দেখি যদি কয় প্ৰভু মোকো কুঁহিয়াৰ ৰস এগিলাচ খোৱা পাৰিব নেকি বাৰু তেওঁ ৰুওঁতেই তিতা কেৰেলা ৰুইছে তিতা কেৰেলা ৰোৱাজনক কেতিয়াও ভগৱন্তই কুঁহিয়াৰ ৰস খুৱাব নোৱাৰে আপুনি জীয়াই থাকোঁতে আনক দুখ দিছে আঘাত দিছে অন্যায় কৰিছে ঠগিছে আনক আঘাত দি আছে ভগৱানে কৈছে কাক আঘাত দিছা চবতে দেখোন ময়ে আছো যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ মই ভাগৱতত কৈ থৈ আহিছোঁ গুৰু ৰূপে যে মই সকলোতে আছো মানে কুকুৰৰ চিগাৰী লৈ গদৰ ভৰু আত্মাৰাম কৰ্মফলেহে কুকুৰ মেকুৰী কৰি থৈছোঁ আমাক মানুহৰ জন্ম দিছে মিলা প্ৰীতিয়ে থাকিবলৈ মৰম স্নেহত থাকিবলৈ পৰিয়ালত সমাজত ওচৰ চুবুৰীয়াৰ লগত আপুনি যদি মানুহৰ জন্ম পায় স্বামী স্ত্ৰীৰ মাজত কাজিয়া কৰি থাকে শাহু বোৱাৰীৰ মাজত কাজিয়া কৰি থাকে ককাই ভাইৰ মাজত কাজিয়া কৰি থাকে সীমা ঘৰীয়াৰ মাজত কাজিয়া কৰি থাকে ভগৱানে ওপৰৰ পৰা চাই কৈ থাকে তোমালোকক মানুহৰ জন্ম দিছিলোঁ মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে তোমালোকে জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে কাজিয়া কৰিছে এইবাৰ একেবাৰে জেগাত দি দিম যিমান কৰা কৰিবাগে আৰু কাজিয়া কৰা স্বভাৱ আছে যদি আজি ইয়াতে এৰিব দেই মনত ৰাখিব শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব দুইজনী কুকুৰৰ জন্ম ল'ব লাগিব না ভুক্তং ক্ষয়তে কৰ্ম কল্প কৌটিশৰ্তে অপি অৱশ্যমেব ভুক্তৈবম কিত কৰ্ম শুভা শুভম আপুনি যেনেকুৱা কাম কৰিব তেনেকুৱা ফল দিব সেইকাৰণে আমি কৰ্ম নিৰ্বাচন কৰিব লাগে অৰ্জুনক কৈছে কৰ্মাণি অধিকাৰ অস্তি তোমাক কামৰ অধিকাৰ দিছোঁ মা ফল কদাচন মোৰ পৰা ফল নিবিচাৰিবা অৰ্জুনেতো আপত্তি কৰিছে যদি ফলেই বিচাৰিব নালাগে তোমাক আৰাধনা কৰা মোৰ প্ৰয়োজনেই বা কি তে কৃষ্ণই কৈছে কৃষ্ণে বোলে শুনাত আৰু হেতু মহাবল নুখুজিলে ঈশ্বৰে আপুনি দেন্ত ফল হে অৰ্জুন তুমি মোৰ পৰা কোনো ফল বিচাৰিব নালাগে মই নুখোজাকে দিম নুখোজাকে দিয়া বোলে প্ৰমাণ যেন আতি শিশু চোৱা ভক্ষ নোখোজয় তথাপিতো স্নেহে থাকি মাতৃস্তন দে এটা কেঁচুৱাই গাখীৰ নিবিচাৰিলে বুলি মাকে দিনটো বিচনাত পেলাই কামতে আবদ্ধ হৈ নাথাকে কৰ্মৰ মাজৰ পৰাই পুত্ৰ স্নেহত আপ্লুত হৈ এগৰাকী মাতৃয়ে নিজৰ পুত্ৰক যেনেকৈ স্তনদান দিয়ে ময়ো ভক্তক যথা কৰ্ম তথা ফল দিমেই তুমি কৰ্ম নিৰ্বাচন কৰিবা বোলে কৰ্মটো কি বেদে যাক বিহি আছে তাকে বোলে কৰ্ম বেদবিহিত কৰ্ম কৰিবা বোলে বেদে কি বিহিছে ঈশ্বৰৰ অৰ্থে যিটো কৰে তাকে বোলে কৰ্ম আজি জ্যোতিনগৰ প্ৰাথমিক শাখাই এইটো বেদবিহিত কৰ্ম কৰিলে ঈশ্বৰৰ অৰ্থে ইমানবিলাক আত্মাক মাতি আনি আপোনালোকে আজি ভাগৱত শুনাই দিলে মাইক্ৰফোন ব্যৱহাৰ কৰি ইয়াৰ প্ৰতিধ্বনি বহুত দূৰলৈকে পঠাই দিলে একজনে যদি নাম ওচৰলৈ শুনে মানে পাপ সবাৰো হৰৈ মাইক্ৰফোন ব্যৱহাৰ কাৰণে পইচা কেইটামান বেছি খৰচ হৈছে পুণ্যৰ মাত্ৰা সিমানে বেছি হৈ গৈছে
নাই মানুহটো দূৰৰ কথা মূৰ ভক্ত জড়িত থাকে উদাৰ চৰিত্ৰ কীট পতংগ ঘোষিত কৰে পবিত্ৰ এই অঞ্চলৰ পঁইতাচোৰা নিগনি পৰ্যন্ত প্ৰাণী জগতৰ উপকাৰ কৰা হ'ল এতিয়া আজি জ্যোতিনগৰ প্ৰাথমিকৰ ৰাইজৰ জীৱন সাৰ্থক হ'ল আৰ্জিত অৰ্থৰ সাৰ্থকতা হ'ল অৰ্থ আৰ্জিবাৰ কিঞ্চিত একো নাহি ফল যদি নভজয় হৰি চৰণ কমল আমি উপাৰ্জন কৰা ধনেৰে যদি ঈশ্বৰৰ সেৱা কৰিব নোৱাৰোঁ সেই ধনৰ কোনো মূল্য নাই কিয় দুখ কৰি ধন ধান আৰ্জা যত মানে কৃষ্ণে এৰে যদি তাকো খাই বেয়ানে আপুনি বহুত টকা পইচা ব্যৱসায় বাণিজ্য চাকৰি কৰি ঘটি বেংকত মানে ফিক্সড ডিপজিট কৰি থ'ব পাৰিব কিন্তু যিদিনাখন আপোনাৰ দেহৰ পৰা আত্মা ওলাই যাব আপুনি ফিক্সড ডিপজিটৰ ধনটো উলিয়াই খাব নোৱাৰে কোনে খাব নমিনীয়ে খাব আপুনি খাব নোৱাৰে আৰু সেইকাৰণে গুৰুজনে কৈছে নিজ হস্তে আৰ্জি যদি উক জগন্নাথ কিছু ব্যয় কৰি উক হৰিৰ সেৱাত জীয়াই থাকোঁতে এই দুখন হাতেৰে যি উপাৰ্জন কৰিছা তাৰ কিবা এটা অংশ যিবা কিছু আছে ধন তেজা তাৰ মোহ মন কিছু ব্যয় কৰা হৰি অৰ্থে মই যি দিছোঁ তাতে মোহগ্ৰস্ত নহ'বা তাৰ পৰা কিবা এটা অংশ মোৰ কামত ব্যৱহাৰ কৰিবা তেবে সেই ভকতি বাঢ়ে মাধৱত প্ৰেম চৰে তেবে ধন নাযায় তাৰ ব্যৰ্থে আজি এই ভাগৱত অনুষ্ঠানটো পূৰ্ণাংগ কৰিবৰ কাৰণে জ্যোতিনগৰ আঞ্চলিকৰ বিভিন্নজনে সাধ্য অনুসৰি কোনোবাই 2000 কোনোবাই 5000 কোনোবাই 1000 মানে শক্তি অনুসাৰে আগবাঢ়াইছে দেখাত খৰচ হৈছে আচলতে জমা হৈছে এক গুণ লগাইলে অনন্ত গুণ হয় নাজানি মুগুদ হবে ধান খাঞ্চিত হয় মোৰ কামত এগুণ লগালে মই অনন্ত গুণ দিম তুমি দুহাতে দিবা মই চাৰি হাতে দিম তুমি কিমান চপাবা এই কথা নজনাসকলে মোৰ কামত দিবলৈ ইচ্ছা নকৰে ফলত কি হয় শাকত নেখায় লোন পিটিকাত যায় 3 গুণ ভগৱানৰ কামত যদি কোনোবাই দিবলৈ ইচ্ছা নকৰে তাক বেয়া কামত 3 গুণ খৰচ কৰাই দিব এইটো ভগৱানে নিজে কৈছে দেই অষ্টম স্কন্ধ ভাগৱতত কৈছে ধন খাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ গৃহাগত ভৈলে তাক নাই বুলি খেদৈ মাধৱৰ নামলৈ বৈষ্ণৱ বোলাৱে হেনয় জনক দণ্ড দিয়ন্ত মাধৱে আজি অনুষ্ঠানৰ কাৰণে কাৰোবাৰ ওচৰত অনুদান এটা বিচাৰি যাওঁতে যদি থাকিও নাই বুলি পঠিয়াই দিছে তেওঁ বৈষ্ণৱেই হওক বা অবৈষ্ণৱেই হওক মই তেওঁক শাস্তি দিম ভগৱানে কৈছে কেনেকৈ দিম নহি চুৰে নেই নহি অগ্নিয়ে দহয় নহি দণ্ড বন্ধ হুয়া ৰাজাই লয় তাৰ ধনটো হয় চুৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা লৈ যাম নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব সিমানতো ৰেহাই নিদিওঁ হা ধন বুলি পাছে কান্দে ৰাও বান্ধি ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি সেইজনক মই মানে পৰজন্মত ভিক্ষাৰী কৰি পঠিয়াই দিম আৰু ঘৰে ঘৰে মোৰ নাম লৈ ভিক্ষা খুজিলে সেই অপৰাধৰ পৰা মুক্ত হ'ব পাৰিব এতিয়া আপোনালোকে গাড়ী মটৰ ট্ৰেইনত গ'লে দেখিব যি জনগোষ্ঠীৰে ভিক্ষাৰী নহওক ঈশ্বৰৰ নাম লৈ ভিক্ষা খোজে এয়া ভাগৱত দৰ্শন গতিকে ভগৱানে দিয়া ধন থাকি যদি আমি আকৌ যাতে পিছৰ জন্মত ভিক্ষাৰী হ'বগৈ লগা নহয় তাৰ কাৰণে প্ৰয়োগ নীতি জানিব লাগিব দেই প্ৰয়োগ নাজানিলে ভগৱানৰ প্ৰতিভাই আপোনাক জীৱনলৈ কলংকও নমাই আনিব পাৰে মৃত্যুও নমাই আনিব পাৰে আজি বহুতে ধনৰ ব্যৱহাৰ নজনাৰ কাৰণে ধনৰ কাৰণে উগ্ৰপন্থী চোৰৰ হাতত জীৱন এৰিব লগা হৈছে আমাৰ সমাজত বহুত মানুহক উগ্ৰপন্থীয়ে লৈ গৈছে বহুত মানুহক ঘৰৰ ভিতৰতে চুৰ ডকাইতে মাৰি থৈ গৈছে কিহৰ কাৰণে ধনৰ কাৰণে শুনা ধনঞ্জয় ধন নহ'লে কাৰ্য নিশিজয় মই ধনটো দিছোঁ কেৱল সৎ কাম কৰিবৰ কাৰণে জীৱনৰ নিৰাপত্তাৰ কাৰণে মই দিয়া ধন থাকি যদি তুমি চুৰ ডকাইতৰ বলি হ'ব লগা উগ্ৰপন্থীৰ বলি হ'ব লগা হয় তেতিয়াহ'লে তোমাৰ ধন উপাৰ্জনৰ সাৰ্থকতা ক'ত ধন কেনেকৈ উপাৰ্জন কৰিব লাগে ব্যয় কৰিব লাগে মই ভাগৱতত লিখি থৈ আহিছোঁ ন্যায় উপাৰ্জিত বিত্ত শুদ্ধ আতিশয় সেই বিত্তে ভগৱন্তক পুজিবে লাগে সৎভাৱে উপাৰ্জন কৰি ঈশ্বৰৰ কামত আপুনি ব্যৱহাৰ কৰক আপুনি দিনক দিনে উন্নতিৰ পথত গৈ থাকিব য দদাতি স্বপ্ৰাপ্নতি এই তথ্য আমাক দি আছে